নমস্কাৰ প্ৰিয় দৰ্শক, মই আপোনালোকৰ বাস্তু কনসালটেণ্ট দিব্যজ্যোতি। আজি এটা খুব ইম্পৰ্টেণ্ট টপিক লৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি আমাৰ টপিকটো আৰম্ভ কৰিছোঁ বিশেষকৈ আমাৰ যিসকল যুৱক যুৱতী আছে, যিসকল তেওঁলোক বিবাহৰ উপযুক্ত, তেওঁলোকে বিবাহৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে, কিন্তু যথাসময়ত তেওঁলোকৰ বিবাহ সম্পন্ন হোৱা নাই। বিভিন্ন ধৰণৰ কাৰণত তেওঁলোকৰ বিবাহ বিলম্ব হৈছে। আজি আমি এই ভিডিঅ'টোত তেওঁলোকৰ যি কাৰণ, বিবাহত বিলম্ব হোৱাৰ কিছু বাস্তুৰ কাৰণ আৰু ইয়াৰ ৰিমেডিৰ বিষয়ে আলোচনা কৰিম। এক নম্বৰতে হ'ল যিসকল বিবাহ উপযুক্ত প্ৰাৰ্থী আছে বা যুৱক যুৱতী আছে, তেওঁলোকে বিবাহৰ বাবে চেষ্টা কৰি আছে, বিবাহ তেওঁলোকৰ হোৱা নাই যথাসময়ত। তেওঁলোকে চাব লাগিব যে তেওঁলোকে ঘৰৰ দক্ষিণ পূব বা দক্ষিণ পশ্চিম আৰু দক্ষিণ দিশত তেওঁলোকৰ শয়নকক্ষ অৰ্থাৎ বেডৰুম আছে নেকি। যদি এনেধৰণৰ দিশত তেওঁলোকৰ বেডৰুম আছে, তেতিয়াহ'লে সেয়া তেওঁলোকে উত্তৰ পশ্চিম আৰু উত্তৰ পূবৰ ফাললৈ তেওঁলোকে স্থানান্তৰ কৰিব লাগিব। যিসকল যুৱকসকলে অৰ্থাৎ ল'ৰাসকলে তেওঁলোকে উত্তৰ পূব দিশ অৰ্থাৎ ঈশান কোণত তেওঁলোকৰ বেডৰুম কৰিব। আৰু যিসকল ছোৱালী প্ৰাৰ্থী আছে, তেওঁলোকে উত্তৰ পশ্চিম দিশত তেওঁলোকে বেডৰুম স্থাপন কৰিব। ছোৱালীসকলে স্পেচিয়েলি কোনো কাৰণতে দক্ষিণ পশ্চিমত তেওঁলোকৰ বেডৰুম কেতিয়াও কৰিব নালাগে। যদি দক্ষিণ পশ্চিমত তেওঁলোকৰ বেডৰুম কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিবাহত বিলম্ব হ'বই হ'ব। এইটো 101% গেৰেণ্টি। গতিকে তেওঁলোকে উত্তৰ পশ্চিম দিশলৈ তেওঁলোকৰ যি শয়নকক্ষ আছে সেয়া স্থানান্তৰ কৰিব লাগিব। ইয়াৰ লগতে আৰু কেইটামান মই ৰিমেডিজ ইয়াতে মই দিবৰ চেষ্টা কৰিছোঁ। এক নম্বৰ, তেওঁলোকে যি উত্তৰ পূব দিশ আছে, উত্তৰ পূব দিশটো আৰু পূব দিশটো সম্পূৰ্ণ তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব, সম্পূৰ্ণ ক্লাটাৰ ফ্ৰী কৰি ৰাখিব লাগিব। তাত যাতে কোনো ধৰণৰ আৱৰ্জনা আদি বা বিভিন্ন ধৰণৰ গধুৰ বস্তু আদি নাথাকে। লগতে তাতে টয়লেট বা বাথৰুম আদি তাতে নাথাকে। তাৰপিছত তেওঁলোকে নেক্সট আৰু এটা কাম কৰিব লাগিব, সেইটো হৈছে তেওঁলোকে শিৱ আৰু পাৰ্বতীৰ দুয়োজন ভগৱানৰে তেওঁলোকে ফটো ৰাখি পেলাই তেওঁলোকৰ সদায় পূজা অৰ্চনা কৰিব লাগিব। লগতে তেওঁলোকৰ পূজা ঘৰত এটা গণেশৰ মূৰ্তি অৰেঞ্জ কালাৰৰ তেওঁলোকে ৰাখি তেওঁলোকে গণেশৰ যি মন্ত্ৰ আছে সেই মন্ত্ৰ নিতৌ পাঠ কৰিব লাগিব। আৰু এগছি ঘি চাকি তেওঁলোকে সদায় তাত জ্বলাব। ৰাতিপুৱা আৰু গধূলি তেওঁলোকে এগছি ঘি চাকি তাত জ্বলাব। আৰু কেইটামান মই ৰিমেডি কৈছোঁ, সেইকেইটা হৈছে তেওঁলোকে কোনো কাৰণতে যাতে মেটেল অৰ্থাৎ এলুমিনিয়াম জাতীয় বা তেনেধৰণৰ বিচনা তেওঁলোকে ব্যৱহাৰ নকৰে। লগতে বিভিন্ন ধৰণৰ আমি আজিকালি কি কৰোঁ, আমি এনেধৰণৰ বিচনা বনাওঁ যাতে আমাৰ বিচনাখনৰ তলত আমি যিকোনো কাপোৰ বা অন্যান্য সামগ্ৰী আমি ৰাখোঁ। তেনেকুৱা ষ্ট'ৰেজ থকা বিচনা তেওঁলোকে ব্যৱহাৰ নকৰিব। তেওঁলোকে ভাল কাঠৰ বিচনাহে ব্যৱহাৰ কৰিব। লগতে তেওঁলোকে এটা পাত্ৰত অলপ পানী ভৰ্তি কৰি সদায় যি পূব দিশ আছে সেই পূব দিশত তেওঁলোকে ৰাখিব। এইখিনি আপোনালোকে ৰিমেডি কৰি চাওক। আপোনালোকে বেডৰুম যিসকলৰ এনেধৰণৰ বিবাহত বিলম্ব হৈ আছে, তেওঁলোকে বেডৰুম অতি সোনকালে তেওঁলোকে চেঞ্জ কৰি চাওক। আপোনালোকে এটা ভাল ৰিজাল্ট পাব বুলি মোৰ আশা থাকিল। আপোনালোকে মোৰ ভিডিঅ' যদি ভাল লাগে চাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব আৰু চেনেলটোৰ
আপোনালোকে কেনে পালে চাই উল্লেখ কৰি শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধুবৰ্গও এই কথাখিনি গম পায়। তো আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।